এবাৰ ইমেজিন কৰকচোন আপুনি আপোনাৰ বিয়াখন ওপেন স্কাইৰ তলত পাতিছে য'ত চাৰিওফালে লাছ গ্ৰীণ এনভাইৰনমেণ্ট এটা আছে আৰু এটা ডাঙৰ ওপেন স্পেচ য'ত ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে আৰু লগতে দুটা ডাঙৰ ধুনীয়া হলো আছে লগতে দুটা কমফৰ্টেবল ৰুমো আছে ইচ্ছা কৰিলে আপোনালোকে ৰেষ্ট ল'বও পাৰে নহ'লে কাপোৰ চেঞ্জ কৰিবও পাৰে যদি আপুনি এনেকুৱাকৈ আপোনাৰ ৱেডিং বা ৰিচেপশ্যনখন চেলিব্ৰেট কৰিব বিচাৰিছে তেনেহ'লে ৱেলকাম টু নমামি গ্ৰীণছ য'ত প্ৰতিটো চেলিব্ৰেশ্যনে এটা মেমৰি হৈ ৰয় নমামি গ্ৰীণছত আপুনি হেণ্ড টু হেণ্ড পাব দুটা এচি হল ডাঙৰ পাৰ্কিং স্পেচ আৰু ফুড আৰু ডেকৰেশ্যনৰ কাৰণে ফুল ফ্লেক্সিবিলিটি হলৰ ভিতৰত হওক বা লন এৰিয়াত আপোনালোকে ভেজ নন ভেজ যিকোনো কেটাৰিং এৰেঞ্জ কৰিব পাৰে আৰু তেওঁলোকৰ ইন হাউচ কেটাৰিং ছাৰ্ভিচো আছে আৰু এচি হলত আপোনালোকে দুটাকে ফ্ল'ৰ পাই যাব ডেট মিনছ স্পেচৰ কাৰণে কোনো ৰেষ্ট্ৰিকশ্যন নাই আৰু আপোনালোকে ইয়াত সকলো ধৰণৰ চেলিব্ৰেশ্যন কৰিব পাৰিব গতিকে আপুনিও যদি এনেকুৱাকৈ টেনশ্যন ফ্ৰী হৈ নিজৰ ৱেডিংখন চেলিব্ৰেট কৰিব বিচাৰে তেনেহ'লে আজিয়ে কণ্টেক্ট কৰক নমামি গ্ৰীণছক